নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত পুনৰ অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা নতুন এটা চৰকাৰী চাকৰি আপডেট এই ভিডিঅ'টিত লৈ আনিছোঁ। হয় বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা পুনৰ আপোনালোকৰ বাবে মুকলি কৰিছে নতুনকৈ চতুৰ্থ বৰ্গৰ অৰ্থাৎ গ্ৰেড 4ৰ নতুন পদ, যিখিনি পদৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো 8, 10, 12 ডিগ্ৰী হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু আবেদন কৰাৰ পাছত আপোনালোকে কোনো ধৰণৰ ইয়াত এক্সাম দিব নালাগে বা আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰোঁতে ফিজ দিব নালাগে। মাত্ৰ আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'লেই হ'ব আৰু কোৱালিফিকেশ্যনটো 8, 10, 12 ডিগ্ৰী হ'লে এপ্লাই কৰিব পাৰিব। গতিকে অসম চৰকাৰৰ ফালৰ পৰা এনে কি ধৰণৰ 4th গ্ৰেডৰ পোষ্ট মুকলি হৈছে যিটো আমি পৰীক্ষাই দিব নালাগে, সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো একেলগে চাই থাকিব আৰু কিমান পোষ্ট মুকলি হৈছে জানিবৰ কাৰণে ভিডিঅ'টো লাইক কৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলোৱে এই পদকেইটাত আবেদন কৰি ল'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোকৰ 4th গ্ৰেডৰ ফালৰ পৰা পিয়নৰ পোষ্ট মুকলি হৈছে। ইয়াতে দেখা পাইছে আপোনালোকে টোটেল নাম্বাৰ অফ দ্য পোষ্ট হৈছে 12টা। এই 12টা টোটেল পিয়নৰ পোষ্ট মুকলি হৈছে আৰু কেটেগৰী ৱাইজ চাবলৈ গ'লে OBCত 6টা পোষ্ট খালী ৰাখিছে এই 12টাৰ ভিতৰতে। SC সকলৰ কাৰণে 3টা পোষ্ট ৰাখিছে, ST প্লেনছৰ কাৰণে 1টা পোষ্ট ৰাখিছে আৰু ST এইচৰ কাৰণে 1টা পোষ্ট আৰু UR কাৰণে 1টা পোষ্ট ইয়াতে ৰাখিছে। টোটেল আমাৰ পিয়নৰ ফালৰ পৰা 12টাকৈ 4th গ্ৰেডৰ পোষ্ট মুকলি হৈছে। কিন্তু এই পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে মিনিমাম আপোনালোকৰ 8 পাছ কৰা হ'ব লাগিব, ক্লাছ 8 পাছ কৰা হ'ব লাগিব। যদিহে আপোনালোকে 12 পাছ কৰিলে তেন্তে আপোনালোকে এই পোষ্টটোৰ কাৰণে ইলিজিবল নহ'ব। অৰ্থাৎ 8, 10 যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টখিনি আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা জানিবৰ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকিব। যিটো আমি কৈছোঁ 18 পৰা 50, গতিকে আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যনটো মিনিমাম 8 আৰু 10 হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পাছত আপোনালোকে দৰমহা পাব 12,000 টকাৰ পৰা 52,000 টকা যেতিয়া পষ্টিং হ'ব। তাৰপিছত গেট পে' থাকিব 3,900 টকাকৈ। নেক্সট আপোনালোকৰ পোষ্ট মুকলি হৈছে ড্ৰাইভাৰৰ পোষ্ট। ড্ৰাইভাৰত টোটেল আপোনালোকৰ 2টা পোষ্টহে মুকলি হৈছে, য'ত আমাৰ UR কাৰণে 1টা পোষ্ট মুকলি হৈছে আৰু ST হিলছৰ কাৰণে 1টা পোষ্ট মুকলি হৈছে। টোটেল 2টা পোষ্ট মুকলি হৈছে। এই পোষ্টত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব, মেট্ৰিকুলেশ্যন পাছ কৰা হ'ব লাগিব অৰ্থাৎ মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব, কাৰণ ড্ৰাইভাৰ হ'বলৈ যিটো আপোনাৰ লাইচেঞ্চ লাগিব। গতিকে আপোনালোকে 10 পাছ কৰা হ'লেই হ'ব, মিনিমাম 10 পাছ আৰু আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু দৰমহা পাব আপোনালোকে 14,000 টকাৰ পৰা 70,000 টকা পৰ্যন্ত আৰু গেট পে' পাব 5,200 টকাকৈ। আৰু নেক্সট যিটো পোষ্ট মুকলি হৈছে প্ৰচেছ ছাৰ্ভাৰৰ পোষ্ট। প্ৰচেছ ছাৰ্ভাৰ পোষ্টটোৰ কাৰণে আপোনালোকৰ 4টা পোষ্ট মুকলি হৈছে ইয়াতে, য'ত আমাৰ OBC সকলৰ কাৰণে 2টা ৰাখিছে, SC সকলৰ কাৰণে 1টা ৰাখিছে আৰু UR কাৰণে 1টা পোষ্ট ইয়াতে ৰাখিছে। প্ৰচেছ ছাৰ্ভাৰ পোষ্ট টোটেল 4টা। এই পোষ্টটোৰ কাৰণে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট লাগিব। যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে গ্ৰেজুৱেট কৰিলে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকে আছামিজ লেংগুৱেজটো ভালদৰে জনা হ'ব লাগিব, যিটো আমাৰ অফিচিয়েল লেংগুৱেজ হয় গতিকে অসমৰ। গতিকে আছামিজ লেংগুৱেজ আপোনালোকে ভালদৰে জনা হ'ব লাগিব। দৰমহা পাব আপোনালোকে 14,000 টকাৰ পৰা 70,000 টকা পৰ্যন্ত আৰু গেট পে' পাব 5,200 টকা প্ৰতিমাহে। এই পোষ্টটোৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান এজন চিটিজেন হ'ব লাগিব আৰু মিনিমাম বয়সটো আপোনাৰ 18 বছৰ আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 40 বছৰ বয়স ইয়াতে বিচাৰিছে। OBC সকলে 3 বছৰ ইলেকশ্যন পাব, SC ST সকলে 5 বছৰ, OBC PW তেওঁলোকে 10 বছৰকৈ ইলেকশ্যন পাব। অৰ্থাৎ 18 বছৰৰ পৰা 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এই পোষ্টখিনি মুকলি হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুজ কামৰূপ মেট্ৰ' গুৱাহাটীৰ ফালৰ পৰা টোটেল মুকলি কৰিছে 18টাকৈ। পিয়নৰ পোষ্ট আছিলে 12টা, ড্ৰাইভাৰ পোষ্ট 2টা, প্ৰচেছ ছাৰ্ভাৰ 4টা পোষ্ট এনেদৰে মুকলি কৰিছে। এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে ইয়াৰ ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেন্তে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকক ইয়াতে যিটো প্ৰচেছটো দেখাইছে আপোনালোকে এইটো অফলাইন মাধ্যমৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব, য'ত আপোনালোকৰ লাগিব 4 কপিকৈ ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটো, লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ৱৰ্কিং যদি এক্সপিৰিয়েঞ্চ আছে সেইবিলাক দিব পাৰিব আপোনালোকে। আৰু এইবিলাক আপোনালোকে জমা দিবগৈ লাগিব এখন ফৰ্মৰ সৈতে। এড্ৰেছটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জুজ কামৰূপ মেট্ৰ' গুৱাহাটী পাণবজাৰ নিয়াৰ দীঘলী পুখুৰী কটন কলেজ ৰোড, পিন নম্বৰ 781001। এইটো আপোনালোকে গৈ
তাত জমা দিব লাগিব আৰু এপ্লাই কৰোঁতে কোনো ধৰণৰ আপোনালোকে ফিজ দিব দৰকাৰ নাই আপোনালোকে ইয়াতে আৰু কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ এটা ভাইভাৰ যোগেদি হ'ব ইণ্টাৰভিউ যোগেদি হ'ব আৰু এপ্লাই কৰা যিটো তাৰিখটো হৈছে 10 জুলাইৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে বৰ্তমান আৰু লাষ্ট 24 জুলাইৰ ভিতৰত আপোনালোকে আবেদনটো কৰি শেষ কৰিব লাগিব গতিকে সম্পূৰ্ণ হাতত আপোনালোকক 14 দিন সময় দিছে এই 9 দিন ভিতৰতে আপোনালোকে আবেদনটো কৰি লওক তেতিয়া আপোনালোকৰ পোষ্টিংটো হয়তো আগতীয়াকৈ হোৱা চান্স থাকিব পাৰে বা আপোনালোকৰ ইণ্টাৰভিউটো ভালদৰে হোৱা চান্স থাকিব পাৰে গতিকে এই 18টা পোষ্টৰ কাৰণে যদি আপোনালোকে এলিজিবল হয় আবেদন কৰিব পাৰিব আৰু অনাগত দিনবিলাকত এনেধৰণৰ চাকৰি খাখৰ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰিছোঁ লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম